নমস্কাৰ গাইজ এণ্ড গুড মৰ্ণিং মোৰ আন এটা ব্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি মই গুৱাহাটীৰ পৰা যাবলৈ ওলাইছোঁ নগাঁও এটা 5 কিলোৱাট অন গেট চলাৰ ইনষ্টলেশ্যন কৰিম। আপোনালোকে চাই থাকক, লগত থাকক, বাকী সম্পূৰ্ণ দেখাই থাকিব। জানিব লগা থাকিব দিব পাৰিব, কল কৰিব পাৰিব। বস্তু ভৰাই আছে আমাৰ এতিয়া, আৰু লগতে এতিয়া আমি গোটেইখিনি ওলাই যাম। বস্তু সম্পূৰ্ণভাৱে মানে বস্তুখিনি আমি লৈ গৈছোঁ, মাল আগতে পেলাই থৈছোঁ। এতিয়া আমি নগাঁৱলৈ ৰাওনা দিম। এতিয়া আমি পাই গ'লোঁ বশিষ্ঠ চাৰিআলি। আমি এইবাৰ লেফ্ট চাইডে যাম নগাঁও। আপোনালোকে চাই থাকক, যোৱাতে জুবিন দাক মায়াবিনীটো বজাই যাওঁ। ফাইনেলি আমি আহিবতে অলপ লেট হ'ল। ঘৰটো বহুত ডাঙৰ, বস্তু উঠাতে বহুত কষ্ট হৈছে। আমাৰ টিমে কাম কৰি আছে, বস্তু উঠাই আছে। ষ্ট্ৰাকচাৰ উঠোৱা মোটামুটি অলৰেডি 95% কমপ্লিট। আৰু এতিয়া আমি পেনেল উঠাম, তাৰপিছত ষ্ট্ৰাকচাৰ লগাম। চাই থাকক আপোনালোকে। এতিয়া আমাৰ ষ্ট্ৰাকচাৰ লগোৱা হৈ গ'ল। চাওক, ষ্ট্ৰাকচাৰ আমি 5 কিলো অৰ্ডাৰ কমপ্লিট কৰিলোঁ। এতিয়া আমি ফাৰ্ষ্ট ফচাম, তাৰপিছত পেনেল লগাম। মাৰি আছোঁ যাতে বহুত ইমান বতাহ বৰষুণ দিলে যাতে উঠাই ল'ব নোৱাৰে, সেইকাৰণে পুৰা ঢালাই মাৰি আছোঁ। এতিয়া আমি পেনেল লগাই আছোঁ। কমপ্লিট পেনেল লগা মোটামুটি পেনেল লগা আমাৰ বহুতখিনি আগবাঢ়িছে। গৰমত ল'ৰাকেইটাও আমাৰ ষ্টাফে ভালকৈ তথাপিও গৰম কাম কৰি আছে, লগাই আছে পেনেল। আপোনালোকে চাই থাকক আমি পেনেল কেনেকৈ লগাওঁ। এইটো এটা কমপ্লিটলি 5 কিলোৱাট হয়, কিন্তু 5 কিলোৱাট হ'লেও বহুত ওপৰত হয়, মানে 5 নম্বৰ ফ্ল'ৰৰ ওপৰত আমি পেনেলখিনি লগাই আছোঁ। আপোনালোকে চাই থাকক, পেনেল লগা সম্পূৰ্ণ ভিডিঅ'টো আমাৰ চাওক। লাষ্টলৈকে চালে তেতিয়া বুজি পাব কিমান পেনেল দিলোঁ, কেনেকৈ লগালোঁ। আপোনালোকৰ লগালে তেতিয়াহে লগাব পাৰিব। আৰু যদি আপোনালোকৰ লগাওঁতে কিবা হেৰি থাকে, কনফিউজন থাকে, স্ক্ৰীণত দিয়া নাম্বাৰত আপোনালোকে কল কৰিব। যিকোনো মোৰ সক্ষমৰ ভিতৰত হ'লে যিকোনো হেল্প মই আপোনালোকক কৰিবলৈ চেষ্টা কৰিম।
दे लास्ट में क्लीन कर दे আমার স্টাফে কাম কৰি আছে পেনেল লগাই আছে বৰ গৰম গৰমতো ৰদ বৰষুণ কাটি কৰি কাম কৰি আছে আপোনালোকে মৰম কৰি যদি লাইক কমেণ্ট শ্বেয়াৰ নিদিয়ে মোৰ ভিডিঅ' বনাবলৈ মুডটোত নাহে আপোনালোকে যিমান মৰম দিব সিমান ভালকৈ মই ভিডিঅ' বনাম আপোনালোকক দেখাবলৈ লৈছোঁ যাৰ বেয়া লাগে সি নাচালে হ'ল যাৰ ভাল লাগে তেওঁলোকে চালে হ'ল এইটো হ'ল পুৰা এটা টাটাৰ সেট 5 কিলোৱাট সব এখন ঘৰ হৈ গ'ল পুৰা এখন ঘৰ আমার মেশিন ওয়ারিং চলি আছে মানে 3 ফেজৰ মেশিন হলে তার মানে কালার কম হলে অলপ দিগদার হয় মার্কিং করব লাগা হয় মানে সেউজিয়াকে দিয়ে আমি এল2 বনাই দিলো উপায় নাই নহলে চাই থাকক বেশি টাইম নালাগে আর আমার মেশিন অন হয়ে যাব মেশিন অলরেডি মেশিনের পৰা আহি এনার্জি মিটাৰৰ পৰা আহি আপোনাৰ এসিডিৰ সময় এসিডিৰ পৰা এতিয়া আমি আউটপুটটো দিব বাকি আছে এইটো এসিডিৰ পৰা এতিয়া আমি আউটপুটটো দি দিম দিলে হৈ গ'ল মোটামুটি আপোনালোকৰ লগত থাকক মানে প্ৰায় 95% কাম সম্পূৰ্ণ হৈছে এতিয়া কানেকশ্যনটো দিলে হৈ গ'ল আপোনালোকে চাই লওক যদি কাৰোবাৰ কিবা প্ৰব্লেম থাকে জনাব পাৰিব আমাক কল কৰিলে নিশ্চয় যদি কিবা সহায় লাগে যদি আমাৰ ক্ষমতাৰ ভিতৰত থাকে কৰি দিম ফাইনালি আমার মেশিন অন হয়ে গেল এতিয়া মোটামুটি পয়েন্ট মারি আছে ইউনিট এতিয়ালৈকে হোৱা নাই অলপমান পিছতে হৈ যাব কিন্তু আমি ইউনিটটো উঠাও অফ কৰি থৈ দিম এপিডিসিৰ এইটো দিয়াৰ পিছত আমি মেশিনটো আকৌ অন কৰি দিম দাদাহঁতৰ দাদা হওক এই দাদাহঁতৰে হয় কেনেকুৱা হৈছে দাদা ঠিক আছে না এতিয়া ইউনিটটো ভাল ভাল দিলে তাৰপিছতহে ঠিক বুলি ক'ব পাৰি মানে কাম ভাল হৈছে কামখিনিটো ভাল হৈছে কনজাৰ্ভেশ্যনটো পাৱাৰটো কনজাৰ্ভেশ্যন কিমান হয় সেইটোৰ ওপৰতহে ডিপেণ্ড কৰিব এতিয়া ঠিক আছে কিবা প্ৰব্লেম পালে আছোঁতো আমি ন ঠিক আছে অ'কে এতিয়া মেচিনটো অফ কৰি দিম থেংক ইউ আগতে এচিটো অফ কৰি দিম এচিটো অফ কৰিলোঁ আমি তাৰপিছত আমি ডিচিডিবিটো অফ কৰি দিম মেচিন অফ কৰিম তাৰপিছত আমি ডিচিডিবি অফ কৰি দিলোঁ বাছ অ'কে হৈ গ'ল এতিয়া আমি ঢাকনা মাৰি গুচি যাম